বৈষ্ণৱ ধৰ্মৰ প্ৰতিষ্ঠাপক মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱৰ মধ্যকালীন অধিৱেশন আজিৰে পৰা আৰম্ভ। গুৰুজনাৰ আদিসত্ৰ বহৰী সত্ৰত অনুষ্ঠিত হৈছে ৬০০ বছৰীয়া জয়ন্তীৰ। দুদিনীয়াকৈ আয়োজন কৰা হৈছে এই ৬০০ বছৰীয়া জয়ন্তীৰ মধ্যকালীন অধিৱেশন। জয়ন্তী উদযাপনৰ লগত সংগতি ৰাখি পুৱাই উত্তোলন কৰা হয় ৬০০খনকৈ পতাকা। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সমবেত হোৱা হৰিদেৱৰ অনুগামীসকলে উত্তোলন কৰে পতাকাসমূহ। আজিৰ কাৰ্যসূচীৰ অংশ হিচাপে হৰিদেৱ বিষয়ত অনুষ্ঠিত হয় দুখনকৈ ধৰ্মালোচনী সভা। অসমত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰু নাৰীৰ সম অধিকাৰত মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱৰ অৱদানৰ ওপৰত আলোকপাত কৰা হয় এই সভাত। BH কলেজৰ ইংৰাজী বিভাগৰ অৱসৰী মুৰব্বী অধ্যাপক মুনীন্দ্ৰ নাৰায়ণ গোস্বামী আৰু দিছপুৰ মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপিকা ডক্টৰ সুমিত্ৰা চৌধুৰীয়ে আগবঢ়ায় বক্তৃতা। লগতে গুৰুজনাই প্ৰথমখন সত্ৰ বহৰীত স্থাপন কৰি ৫০০ বছৰৰ পূৰ্বেই সত্ৰত নাৰীক সত্ৰাধিকাৰ পাতি হৈ যোৱাৰ কথা উল্লেখ বহৰী সত্ৰ পৰিচালনা সমিতিৰ সভাপতি সোমনাথ তালুকদাৰৰ। আৰু মধ্যকালীন অধিৱেশনৰ আজি প্ৰথম দিনে গুৰুজনাৰ অনুগামী শিষ্য আদিৰে ভৰি পৰিছেহি বহৰী সত্ৰ প্ৰাংগণ। মহাপুৰুষসকলৰ চিন্তা ধৰ্মৰ মাজেদি সমাজৰ একত্ৰীকৰণ সমভাৱাপন্ন কৰাটো এটা সামাজিক দৰ্শন, যিহেতু সেই দৰ্শন নিত্য নতুন, সদায় ই অতীত নহয়, ই সদায় বৰ্তমান। গতিকে তাত আজি নতুন চিন্তাধাৰাৰ লগত মিলা বুলি ধৰ্মৰ চিন্তাধাৰা যিহেতু আগৰ পৰা প্ৰৱৰ্তন কৰাৰ পৰা আজিলৈকেও চলি আছে, গতিকে তাত পৰিৱৰ্তন যুগৰ হ'লেও ধৰ্মৰ আদৰ্শৰ পৰিৱৰ্তনটো হোৱা নাই। সেইটো আজিৰ এই অনুষ্ঠানৰ প্ৰমাণ কৰিছে। গুৰুজনাৰ জীৱন